মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে মই 100 সিট পাম। মই তেখেতক কৈছোঁ আপুনি চেয়াৰমান মডেল গ্ৰহণ কৰক, 126 সিট পাব। 5টা চৰ্ত তেওঁক দিছোঁ যে আপুনি নেলি, চাউলখোৱা, বাঁছবাৰী, নৰসিংবাৰী আদিত কংগ্ৰেছে অন্যায় কৰিলে, হাজাৰ হাজাৰ মানুহ নিহত হ'ল। কংগ্ৰেছে অন্যায় কৰিলে, কংগ্ৰেছে ন্যায় নিদিলে, আপুনি ন্যায় দিয়ক। 2 নম্বৰ চৰমাটিৰ পট্টা দিয়ক, নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰক, নদীৰ গৰাখহনীয়াত উদ্বাস্ত মানুহক সংস্থাপন দিয়ক আৰু 20টা ৱাকফ সম্পত্তি, মূল্যৱান ৱাকফ সম্পত্তি উদ্ধাৰ কৰি সেইবোৰক মাল্টি ষ্টৰিড বিল্ডিং বনাই 10ৰ পৰা 15,000 কোটি টকা যি আয় হ'ব, সেই আয়েৰে আপুনি শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰক। আপুনি কেম্পেইনিং কৰিব যাব নালাগে। মাইনৰিটি ওৱান টু অল, এভৰিবডি উইল ভোট ফৰ ইউ। মই সেইকাৰণে তেখেতক কৈছোঁ আপোনালোকৰ নীতিও আছে, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। গতিকে সকলোকে লগত লৈ আগবাঢ়ক। আমাৰ উন্নয়নে লাগে, মাইনৰিটি মানুহৰ উন্নয়ন লাগে। 50 বছৰ কংগ্ৰেছে মাইনৰিটি মানুহক ভেড়া বনাই ৰাখিছিলে, অন্যায়হে কৰিছে, ন্যায় কোনো দিন দিয়া নাই। চাচাৰ কমিটিৰ প্ৰতিবেদনত তাৰ প্ৰতিফলন দেখা গৈছে। গতিকে আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতৰ অন্য ঠাইত যি হয় হৈ থাকক, আমাৰ অসমত আপুনি এটা ইতিহাস সৃষ্টি কৰক যে 126জন MLAৰ ছাপোৰ্ট লৈ তেওঁ মুখ্যমন্ত্ৰী হৈছে। তাৰ কাৰণে এই 5টা কাম কৰক। মই একো অন্যায় দাবীও কৰা নাই। কংগ্ৰেছে কৰা অন্যায়বোৰৰ আপুনি ন্যায় দিয়ক। নহয় চাওক, এতিয়া হিলিঙৰ যিটো বেজালি, 2টা কেটেগৰী আছে। এটা হ'ল হিপনটাইজ কৰা। বিভিন্ন সময়ত আমি দেখিছোঁ বেজালি কৰিবলৈ গৈ তেওঁলোকে ভণ্ড কিছুমান বেজে মানুহৰ সেই বেজালি কৰিব গৈ তেওঁলোকৰ অলংকাৰ, টকা পইচা আদি লুট কৰি লৈ যায়। বদৰুদ্দিন আজমল চাহাবটো তেনেকুৱা নহয়। তেওঁ কোৰাণৰ আয়াত কৰি পানীত ফুক দিয়ে। কাৰোবাৰ বিশ্বাস থাকিলে তেওঁ খাব, কাৰোবাৰ বিশ্বাস নাথাকিলে নাখাব। বেজালি আৰু আজমল চাহাবৰ এইটোৰ মাজত পাৰ্থক্য আছে। আজমল চাহাবৰ পানী পৰাটো বেজালি নহয়, এইটো হ'ল এটা ঐশ্বৰিক শক্তিত বিশ্বাসী যিসকল মানুহ, সেইসকলে তেওঁৰ পানী পৰা খালে খাব। ৰকিবুল হুছেইনৰ অতীতৰ যি চৰিত্ৰ, তেওঁ কেবিনেট মিনিষ্টাৰ হৈ থাকোঁতে নৰসিংবাৰীত ফৰেষ্টৰ মানুহ ইনভলভ হৈ, তেওঁ ফৰেষ্ট মিনিষ্টাৰো আছিলে, প্ৰায় 150ৰ অধিক মানুহক হত্যা কৰিলে। 8 বছৰীয়া এজনী ছোৱালীৰ এটা ভৰি টানি দুফাল কৰি পেলালে বডিটো। ৰকিবুল হুছেইন ৱাজ চাইলেণ্ট। ইয়াৰ পিছত BTADত প্ৰায় 5 লাখ মানুহ বেঘৰ হ'ল, 200মান মানুহ নিহত হ'ল। ৰকিবুল ৱাজ চাইলেণ্ট। হি ৱাজ দ্য মষ্ট পাৱাৰফুল কেবিনেট মিনিষ্টাৰ। ইয়াৰ উপৰি ৱাকফ সম্পত্তি উদ্ধাৰ কৰাটো বাদেই দিয়ক, তেওঁ নিজে 2টা ৱাকফ সম্পত্তি দখল কৰি লৈছে। গতিকে সেই ৰকিবুলৰ আচলতে ভৰিত মাটি থ'বলৈ তেওঁৰ মাটিত জেগা নাই। সেইকাৰণে এতিয়া মানুহে কয় নহয় যে দি গ্ৰেফছ উইয়াৰ চাৱাৰ, মানে জঁপিয়াই নোৱাৰিলে গতিকে আঙুৰ টেঙা, সেই তেনেকুৱা হৈছে। কমলাক্ষ কংগ্ৰেছ দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট। কমলাক্ষ কংগ্ৰেছ লেজিসলেচাৰ পাৰ্টিৰ এটা গুৰুত্বপূৰ্ণ পদত আছে, খুব সম্ভৱ তেওঁ ছেক্ৰেটাৰী, মই থাকোঁতে ছেক্ৰেটাৰী আছিলে। সেই কমলাক্ষতে কালি আমাৰ বিৰোধীৰ লিডাৰ দেৱব্ৰত শইকীয়াৰ ওচৰত থাকি পেলাই শাসক পক্ষৰ ফেভাৰত লেকচাৰ দিলে আৰু দেৱব্ৰত শইকীয়া হাঁহি থাকিলে। ইয়াৰ অৰ্থ কি? মই আগৰ পৰাই কৈ আহিছোঁ যে দেৱব্ৰত শইকীয়া যদি আজি মুখ্যমন্ত্ৰীৰ বিৰোধ কৰে, কালি তেওঁ জেলত, কাৰণ তেওঁৰ LOC কেলেংকাৰী আছে। কমলাক্ষই যেতিয়া শাসক পক্ষৰ সমৰ্থনত ভাষণ দিলে, দেৱব্ৰত শইকীয়াই হাঁহি হাঁহি সেই ভাষণক সমৰ্থন জনালে। আৰু মই আজিলৈ বিজেপিৰ পক্ষত এটা কথাও কোৱা নাই, বিজেপিক সদায় সমালোচনা কৰি আছোঁ, অথচ মোৰ বিধায়ক পদ খাৰিজ কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিলে। কমলাক্ষ দেৰ ক্ষেত্ৰত কিয় তেওঁলোকে ব্যৱস্থা লোৱা নাই? ইয়ে প্ৰমাণ কৰে যে গৌৰৱ গগৈৰ বাদে বাকী সকলো বিজেপি দলৰ মানে আধা বিজেপি আধা কংগ্ৰেছী হৈ আছে, তেওঁলোকৰ মনটো বিজেপিত, দেহাটো কংগ্ৰেছত আছে, তাকে প্ৰমাণ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।